স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আৰম্ভ হৈ গৈছে দক্ষিণ ভাৰতৰ দ্বিতীয়হৰ তাণ্ডৱ ইতিমধ্যে তিনিগৰাকীকৈ লোকৰ মৃত্যু হৈছে দ্বিতীয়হৰ ফলত তিনিগৰাকী লোকৰ মৃত্যু হৈছে সমান্তৰালকৈ সাগৰৰ ঢৌৱে বিপদসীমা অতিক্ৰম কৰিছে বিদ্যালয় বন্ধ ঘোষণা কৰিছে বিমান সেৱা বাতিল কৰিছে বৰ্তমান সময়ত দক্ষিণ ভাৰতত হাহাকাৰ পৰিস্থিতি বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট আৰু এই সন্দৰ্ভত কি আপডেট আছে লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইম এট বিগ ব্ৰেকিং দক্ষিণ ভাৰতত আৰম্ভ দ্বিতীয়হৰ সংহাৰী ৰূপ বৰ্তমানলৈ তিনিগৰাকীকৈ লোকৰ মৃত্যু হৈছে দ্বিতীয়হৰ ফলত ভাৰতত তিনিজন লোকৰ মৃত্যু হৈছে সাগৰৰ ঢৌৱে অতিক্ৰম কৰিছে বিপদসীমা যদিহে আপোনালোক দক্ষিণ ভাৰতত আছে তেন্তে সতৰ্কতা অৱলম্বন কৰক পুডুচেৰীৰ বিদ্যালয় চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান সকলো বন্ধ ঘোষণা কৰি দিয়া হৈছে মেৰিনা বিচত প্ৰচণ্ড বতাহৰ লগতে সাগৰৰ ঢৌ বহু উচ্চতালৈ উঠিছে মেৰিনা বিচত হাহাকাৰ পৰিস্থিতি তামিলনাডুত তিনিজন লোকৰ মৃত্যু হৈছে আমি বাতৰি সম্প্ৰচাৰ কৰি আছিলো দ্বিতীয়হৰ ফলত কি হ'ব পাৰে কিন্তু তিনিগৰাকীকৈ লোকৰ মৃত্যু হৈছে নিশালৈ প্ৰচণ্ড ধুমুহা বৰষুণ হ'ব পাৰে দক্ষিণ ভাৰতত থকা সকলো লোকে সতৰ্কতা অৱলম্বন কৰক সাৱধানতা অৱলম্বন কৰক 80 কিলোমিটাৰ বেগত কালঘূৰ্ণী ধুমুহা আহি আছে বৰ্তমান সময়ত বাতিল কৰা হৈছে বিমান সেৱা দ্বিতীয়হৰ ফলত বিমান সেৱা বাতিল কৰি দিয়া হৈছে চেন্নাই বিমানবন্দৰ কৰ্তৃপক্ষই 47 খনকৈ বিমান বাতিল কৰিবলগীয়া হৈছে কল্পনা কৰক এখন দুখন নহয় 47 খন বিমান বাতিল কৰিবলগীয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে ৰেড এলাৰ্ট জাৰি কৰিছে তামিলনাডুত ৰেড জোন দিয়া হৈছে তামিলনাডুত অত্যন্ত প্ৰভাৱ পৰিব যথেষ্ট প্ৰভাৱ পৰিব গতিকে সকলোৱে সতৰ্কতা অৱলম্বন কৰক চেন্নাই কুদ্দালুৰ পুডুচেৰীটো হাই এলাৰ্ট জাৰি কৰা হৈছে আনহাতে তামিলনাডু চৰকাৰে বিদ্যালয় বন্ধ ঘোষণা কৰিছিলে বৰ্তমান দক্ষিণ ভাৰতত সংহাৰী ৰূপ চলাইছে দ্বিতীয়হে শ্ৰীলংকাত 330 আৰু অধিক লোকৰ মৃত্যু হৈছে আৰু আজি ভাৰতত তিনিগৰাকী লোকৰ মৃত্যু হৈছে সাগৰৰ ঢৌ বহু উচ্চতালৈ উঠিছে আৰু বৰ্তমান সময়ত শ্ৰীলংকাত থকা ভাৰতীয় লোকক ভাৰতলৈ অনা হৈছে সকলো লোকক জৰুৰীকালীন সেৱাৰ কাৰণে ফোন নম্বৰ মুকলি কৰি দিয়া হৈছে কিয়নো দক্ষিণ ভাৰতত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এনেকৈ ধুমুহা আহিব পাৰে গতিকে সকলোৱে সতৰ্কতা অৱলম্বন কৰক আপুনি যদি দক্ষিণ ভাৰতত আছে তেন্তে সতৰ্কতা অৱলম্বন কৰক সাৱধানতা অৱলম্বন কৰক অত্যন্ত প্ৰয়োজন নহ'লে বাহিৰলৈ নোলাব কিয়নো বতৰে যথেষ্ট ৰূপ সলাইছে বতৰ যথেষ্ট বেয়া আমি এম্বিয়েন্সৰ সহায়ত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম বৰ্তমান এনেকৈ বতৰে কাল ল'ব পাৰে সাগৰৰ ঢৌ বহু উচ্চতালৈ উঠিছে গতিকে সকলোৱে সতৰ্কতা অৱলম্বন কৰক সাৱধানতা অৱলম্বন কৰক কিয়নো বতৰ বেয়া হৈছে তামিলনাডুত থকা সকলো লোকে সতৰ্কতা অৱলম্বন কৰক বৰ্তমানলৈ তিনিগৰাকী লোকৰ মৃত্যু হৈছে আমি কালি বাতৰি পৰিৱেশন কৰিছিলোঁ যে কালঘূৰ্ণী দ্বিতীয়হে দেওবাৰৰ দিনটোত সংহাৰী ৰূপ চলাইছিলে প্ৰচণ্ড ধুমুহা বৰষুণ আহিছিল আৰু সকলোকে সতৰ্কতা অৱলম্বন কৰাৰ আহ্বান জনাইছিলোঁ দক্ষিণ ভাৰতত থকা সকলো অসমীয়াক আমি কৈছিলোঁ সুকলমে থাকক সাৱধানতা অৱলম্বন কৰক বৰ্তমান সময়ত দ্বিতীয়হৰ ফলত দক্ষিণ ভাৰতত তিনিগৰাকী লোকৰ মৃত্যু হৈছে এই আৰম্ভণিহে বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে কিয়নো দ্বিতীয়হে ভয়ংকৰ ৰূপ লৈছে যদি আপুনি দক্ষিণ ভাৰতত আছে তেন্তে অত্যন্ত জৰুৰী কাম নাথাকিলে নোলাব আমি বাৰম্বাৰ কৈ আছোঁ বতৰ যথেষ্ট বেয়া দক্ষিণ ভাৰতৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বতৰে ৰূপ সলাইছে দ্বিতীয় অধিক শক্তিশালী হৈ পৰিছে সাগৰৰ ঢৌৱে অতিক্ৰম কৰিছে বিপদসীমা আপোনাৰ যদি কোনো চিনাকি বা পৰিয়ালৰ কোনো লোক দক্ষিণ ভাৰতত আছে তেন্তে এই খবৰটো তেওঁলোকক দিয়ক কিয়নো বতৰ বোমা কৰিছে বতৰে ৰূপ সলাইছে বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে তিনিগৰাকী লোকৰ মৃত্যু হৈছে এই পৰ্যন্ত বতৰ যথেষ্ট বেয়া বতাহ আহিছে ধুমুহা আহিছে 80 কিলোমিটাৰ বেগত ধুমুহা আহিছে গতিকে সকলোৱে সতৰ্কতা অৱলম্বন কৰক অত্যন্ত জৰুৰী কাম নাথাকিলে বাহিৰ ভ্ৰমণ পৰিত্যাগ কৰক বিশেষকৈ আপোনাৰ শিশুটিক
বাহিৰলৈ ওলাবলৈ নিদিব পৰাপক্ষত আপুনিও বাহিৰলৈ নোলাব কিয়নো অত্যন্ত বতৰ বেয়া নিশালৈ অধিক ভয়ংকৰ হ'ব পাৰে নিশালৈ বতৰে অধিক ভয়ংকৰ ৰূপ ল'ব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰক আপোনালোকৰ যদি দক্ষিণ আছে তেন্তে কমেণ্ট কৰক আপুনি যদি দক্ষিণ ভাৰতৰ বাতৰিটো চাই আছে তেন্তে কমেণ্ট কৰক ক'ৰ পৰা চাই আছে বতৰ কেনেকুৱা কমেণ্ট কৰক আমি গম পাইছোঁ যে দক্ষিণ ভাৰতত বতৰ যথেষ্ট বেয়া বৰষুণ দিছে ধুমুহা আহিছে বুলি উল্লেখ কৰিছে এনেকৈ বতৰ বেয়া সকলোৱে সতৰ্কতা অৱলম্বন কৰক সাগৰৰ ঢৌ বহু উচ্চতালৈ উঠিছে বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছিলে যদি দেখিবলৈ পাইছিলোঁ কি ধৰণে কাল ঘূৰ্ণী দ্বীপটো আহে শ্ৰীলংকাত তাণ্ডৱ চলাইছিলে শ্ৰীলংকাত 330 আৰু অধিক লোকৰ মৃত্যু হৈছিলে আৰু বৰ্তমান সময়ত দ্বীপটো অহাৰ ফলত ভাৰতত 3 গৰাকী লোকৰ মৃত্যু হৈছে কালিৰ দিনটোত যথেষ্ট বৰষুণ হৈছিলে দক্ষিণ ভাৰতত ৰেড এলাৰ্ট জাৰি কৰি দিয়া হৈছে চেন্নাই বিমানবন্দৰ কৰ্তৃপক্ষই 47খনকৈ বিমান বাতিল কৰিবলগীয়া হৈছে গতিকে সকলোৱে কমেণ্ট কৰক আপোনালোক ক'ত আছে আকাশ আলীয়ে হে আল্লাহ সকলোকে ৰক্ষা কৰা বুলি উল্লেখ কৰিছে নিশ্চয়কৈ বৰ্তমান সময়ত দক্ষিণ ভাৰতৰ অৱস্থা অত্যন্ত বেয়া সাগৰীয় ঘূৰ্ণী বতাহ দ্বীপটো অহাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে 3 গৰাকী লোকৰ মৃত্যু হৈছে বৰ্তমান সময়ত আপুনি যদি দক্ষিণ ভাৰতৰ পৰা চাই আছে এই বাতৰিটো তেন্তে আপোনাৰ কাৰণে ডাঙৰ খবৰ আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া নিৰ্দেশনা মানি চলক অত্যন্ত জৰুৰী কাম থাকিলে বাহিৰলৈ ওলাব কিয়নো বতৰ অত্যন্ত বেয়া 3 গৰাকী লোকৰ মৃত্যু হৈছে বিমান সেৱা বাতিল কৰিবলগীয়া হৈছে ঘোষণা কৰিছে চৰকাৰী বেচৰকাৰী সকলো অনুষ্ঠান বন্ধ ঘোষণা কৰিবলগীয়া হৈছে ইতিমধ্যে বায়ু সেনা নামি পৰিছে সকলো নামি পৰিছে শ্ৰীলংকাত আবদ্ধ হৈ থকা সকলো ভাৰতীয়ক ভাৰতলৈ ঘূৰাই অনা হৈছে কিন্তু বৰ্তমান সময়ত ভাৰতৰ অৱস্থা বৰ্তমান বেয়া দক্ষিণ ভাৰতত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে দক্ষিণ ভাৰতৰ কেইবাখনো ঠাইত হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে কমেণ্ট কৰক আপুনি যদি দক্ষিণ ভাৰতৰ পৰা চাই আছে তেন্তে এই বাতৰিটো আপোনাৰ কাৰণে পৰিয়ালৰ সৈতে একেলগে থাকক পাৰিলে আপোনাৰ সন্তানক বাহিৰ ওলাবলৈ নিদিব আপুনিও নোলাব বাহিৰলৈ জৰুৰী যদি কাম আছে তেন্তে এতিয়াই কৰি লওক বতৰ অত্যন্ত বেয়া কিনকিনীয়া বৰষুণ বহু ঠাইত ধুমুহা আহিছে আৰু নিশালৈ হয়তো ভয়ংকৰ ৰূপ ল'ব পাৰে ধুমুহা আহিব পাৰে 90 কিলোমিটাৰ বেগত ধুমুহা আহিব পাৰে কল্পনা কৰক 90 কিলোমিটাৰ বেগত ধুমুহা অহা মানে কিমান ভয়ংকৰ পৰিস্থিতি আৰু কালিৰ দিনটোত টিটুৱা প্ৰৱেশ কৰিছিলে ভাৰতত আৰু টিটুৱাহে প্ৰৱেশ কৰিয়েই 3 গৰাকী লোকৰ প্ৰাণ ল'লে 3 গৰাকী লোকৰ মৃত্যু হৈছে ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে শ্ৰীলংকাত বান ভূমিস্খলনৰ ফলত 300ৰো অধিক লোকৰ মৃত্যু হৈছে কেইবা শতাধিক লোক জলবন্দী হৈ আছে আনহাতে যদি আমি চাওঁ সাগৰীয় ঘূৰ্ণী বতাহ দ্বিতীয় হোৱাৰ ফলত সাগৰৰ ঢৌৱে অতিক্ৰম কৰিছে বিপদসীমা সাগৰৰ ঢৌ বহু উচ্চতালৈ উঠিছে এই সাগৰৰ ঢৌ বহু উচ্চতালৈ উঠিছে মেৰিনা বিচত সাগৰৰ ঢৌ বহু উচ্চতালৈ উঠিছে গতিকে সকলোৱে সতৰ্কতা অৱলম্বন কৰক বতৰ অত্যন্ত বেয়া গতিকে আপুনি যদি দক্ষিণ ভাৰত আছে সাউথ ইণ্ডিয়াত যদি আপুনি কৰ্মসূত্ৰে আছে বা পৰিয়ালৰ সৈতে আছে তেন্তে আপুনি সতৰ্কতা অৱলম্বন কৰক সাৱধানতা অৱলম্বন কৰক অত্যন্ত জৰুৰী কাম থাকিলে বাহিৰলৈ নোলাব আমি আপডেট দি আছোঁ বৰ্তমান সময়ত বিমান সেৱা বাতিল কৰি দিয়া হৈছে বিদ্যালয় বন্ধ ঘোষণা কৰি দিয়া হৈছে সকলো জৰুৰীকালীন সেৱাৰ বাবে সকলো মজুত আছে কিন্তু বৰ্তমান 3 গৰাকী লোকৰ মৃত্যু হৈ গৈছে পুডুচেৰীৰ বিদ্যালয় বন্ধ ঘোষণা কৰি দিয়া হৈছে পুডুচেৰীৰ চৰকাৰী বেচৰকাৰী সকলো প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰা হৈছে মেৰিনা বিচত প্ৰচণ্ড বতাহ আহিছে মেৰিনা বিচত সাগৰৰ ঢৌ বহু উচ্চতালৈ উঠিছে গতিকে সকলোৱে সতৰ্কতা অৱলম্বন কৰক নিশালৈ ভয়ংকৰ পৰিস্থিতি ল'ব পাৰে বতৰে 80 কিলোমিটাৰ বা 90 কিলোমিটাৰ বেগত ধুমুহা আহিছে কল্পনা কৰক বাতিল কৰিবলগীয়া হৈছে বিমান সেৱা
বিমান সেৱা বাতিল কৰিবলগীয়া হৈছে, ৰেল সেৱা বাতিল কৰিবলগীয়া হৈছে। অত্যন্ত ভয়ংকৰ পৰিস্থিতি। আপুনি যদি এইকেইদিন বাহিৰ ভ্ৰমণৰ প্লেন কৰিছিলে বা পৰিকল্পনা কৰিছিলে তেন্তে ত্যাগ কৰক। জৰুৰী কাম নাথাকিলে বাহিৰ নোলাব, অত্যধিক দৰকাৰ নহ'লে বাহিৰ নোলাব। বতৰ বেয়া। চেন্নাই বিমানবন্দৰ কৰ্তৃপক্ষই ৪৭খনকৈ বিমান সেৱা বাতিল কৰিবলগীয়া হৈছে। কল্পনা কৰক কিমান ভয়ংকৰ পৰিস্থিতি হ'ব লাগিব। সকলোৱে সতৰ্কতা অৱলম্বন কৰক, সাৱধানতা অৱলম্বন কৰক। এই বাতৰিটো বিলাই দিয়ক। বৰ্তমান এনেকৈ সকলোৱে কমেণ্ট কৰক। আপোনাৰ যদি চিনাকি কোনো লোক দক্ষিণ ভাৰতত আছে তেন্তে কমেণ্ট কৰক। এই বাতৰিটোৰ জৰিয়তে তেওঁলোকক জনাওক যে দক্ষিণ ভাৰতত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু আপোনালোকে যদি দক্ষিণ ভাৰতৰ পৰা চাই আছে তেন্তে কমেণ্ট কৰক বৰ্তমান তাত পৰিস্থিতি কেনেকুৱা। আপডেট অনুসৰি তামিলনাডুত ৩গৰাকী লোকৰ মৃত্যু হৈছে। অত্যন্ত ভয়ংকৰ পৰিস্থিতি। তামিলনাডুত ৩গৰাকী লোকৰ মৃত্যু হৈছে। যদি কোনোৱে দক্ষিণ ভাৰতৰ পৰা চাই আছে তেন্তে কমেণ্ট কৰক আপোনালোক সুকলমে আছেনে নাই। বৰ্তমান আপোনালোকৰ অঞ্চলত পৰিস্থিতি কেনেকুৱা, বৰ্তমান আপোনালোকৰ অঞ্চলৰ বতৰ কেনেকুৱা কমেণ্ট কৰক। অত্যন্ত বতৰ বেয়া দক্ষিণ ভাৰতত। ধুমুহা গাজনি, অত্যন্ত শব্দ, বৰষুণ, ধুমুহা, মেঘৰ গাজনি, শিলাবৃষ্টি, সকলোফালে হাহাকাৰ পৰিৱেশ। সকলো কমেণ্ট কৰক, কমেণ্টটোকে জনাওক বৰ্তমান সময়ত কি পৰিস্থিতি সৃষ্টি হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছিলে আৰু এলাৰ্ট জাৰিৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। কেইবা শতাধিক লোক শ্ৰীলংকাত জলবন্দী হৈ গৈছে। ৩০০ৰো অধিক লোকৰ মৃত্যু হৈছে। গতিকে ভাৰতত থকা সকলো লোক সাৱধানতা অৱলম্বন কৰক। দক্ষিণ ভাৰতৰ সকলোৱে সতৰ্কতা অৱলম্বন কৰক। জৰুৰী কাম নাথাকিলে বাহিৰ ভ্ৰমণ নকৰিব, পৰিত্যাগ কৰক বাহিৰ ভ্ৰমণ। এনেকৈ সকলোৱে কমেণ্ট কৰক। আপোনালোকৰ পৰিয়ালৰ যদি কোনো লোক সাউথ ইণ্ডিয়াত আছে কৰ্মসূত্ৰে বা পৰিয়ালৰ সৈতে তেন্তে তেওঁলোকক জনাওক বৰ্তমান পৰিস্থিতি কেনেকুৱা। সতৰ্কতা অৱলম্বন কৰিব লাগিব। ক্লাইমেটৰ ফালৰ পৰা প্ৰতিগৰাকী সাউথ ইণ্ডিয়াত থকা প্ৰতিগৰাকী অসমীয়ালৈ অনুৰোধ তেওঁলোকে যাতে সুকলমে তাকে সতৰ্কতা অৱলম্বন কৰে। অত্যন্ত জৰুৰী কাম নাথাকিলে বাহিৰ পৰিত্যাগ কৰক। কিয়নো যথেষ্ট বতৰ বেয়া, যথেষ্ট বতৰে কালৰূপ ধাৰণ কৰিছে। শীতলহৰ ফলত ৩গৰাকী লোকৰ মৃত্যু হৈছে। ইতিমধ্যে ৩গৰাকী লোকৰ মৃত্যু হৈছে। আমি বাতৰি পৰিৱেশন কৰি আছিলোঁ, আপডেট দি আছিলোঁ। শ্ৰীলংকা আৰু দক্ষিণ ভাৰতৰ আপডেট দি আছিলোঁ। আৰু আজি আপোনাৰ আহি পৰিছে ৩গৰাকী লোকৰ মৃত্যু হৈছে। এই পৰ্যন্ত ৩গৰাকী লোকৰ মৃত্যু হৈছে। ইয়াৰ সংখ্যা বৃদ্ধি পাব পাৰে, ইয়াৰ সংখ্যা বাঢ়িব পাৰে। গতিকে আপুনি য'তেই আছে সাৱধানে থাকক, সতৰ্কতা অৱলম্বন কৰক। জৰুৰীকালীন সেৱাৰ কাৰণে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ চৰকাৰে মুকলি কৰিছে। আৰু তামিলনাডু চৰকাৰে দিয়া সকলো আপডেট আপোনালোকে ধৰি ৰাখক, ফ'ল' কৰক সেইসমূহ আপডেট। বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া সকলো আপডেট ফ'ল' কৰি ৰাখক। বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া সকলো নিৰ্দেশনা আপোনালোকে মানি চলক। কিয়নো বতৰ সঁচাকৈ অত্যন্ত বেয়া। বিমান সেৱা বাতিল কৰিবলগীয়া হৈছে। চেন্নাই বিমানবন্দৰ কৰ্তৃপক্ষই ৪৭খনকৈ বিমান সেৱা বাতিল কৰিবলগীয়া হৈছে। কল্পনা কৰক কিমান ভয়ংকৰ পৰিস্থিতি হ'ব লাগিব। সাগৰৰ ঢৌ বহু উচ্চতালৈ উঠিছে। বাৰীৰ গালিয়ে দিছে আমি কেৰেলাত আছোঁ বুলি উল্লেখ কৰিছে। নিশ্চয়কৈ কেৰেলাৰ ফালে এই ঢৌ যোৱা নাই। আপুনি যদি চাই শ্ৰীলংকাৰ পৰা আহিছে। গতিকে তামিলনাডুকে ধৰি অন্ধ্ৰপ্ৰদেশ এইসমূহ ঠাইত যথেষ্ট প্ৰভাৱ পৰিব। তামিলনাডু, পুডুচেৰী এইসমূহ ঠাইত, চেন্নাই এইসমূহ ঠাইত যথেষ্ট প্ৰভাৱ পৰিব। কেৰেলালৈ নাযাব পাৰে, কেৰেলা পৰ্যন্ত নাযাব পাৰে। কিন্তু দক্ষিণ ভাৰতৰ চেন্নাইৰ পৰা আৰম্ভ কৰি তিৰুৱন্তপুৰম, অন্ধ্ৰপ্ৰদেশ এইসমূহ ঠাইত যথেষ্ট প্ৰভাৱ পৰিব। আব্দুল ছুটিয়ে দিছে চেন্নাইত আছোঁ বুলি কৈছে। হয়, চেন্নাই বতৰ কেনেকুৱা, চেন্নাই পৰিৱেশ কেনেকুৱা কমেণ্ট কৰক আপুনি। আৰু আপুনি সুকলমে আছেনে নাই কমেণ্ট কৰক। টাইমিঙৰ ফালৰ পৰা আপোনালৈ সুকলমে থকাৰ আহ্বান জনাইছোঁ। সাৱধানতা অৱলম্বন কৰক। যদি আপোনাৰ কোনো চিনাকি আছে তেওঁলোকক সতৰ্কতা অৱলম্বন কৰিবলৈ কওক। বাতৰিটো শ্বেয়াৰ কৰি দিয়ক।
আব্দুল সত্তাৰে চেন্নাইত আছে বুলি উল্লেখ কৰিছে সকলো লোক সুকলমে থাকক সাইফ উদ্দিনে চেন্নাইত আছে বুলি উল্লেখ কৰিছে সকলো সুকলমে থাকক টাইমেকাৰ পৰিয়ালৰ ফালৰ পৰা সকলোলৈ এটাই আহ্বান সকলোৱে সতৰ্কতা অৱলম্বন কৰক কিয়নো বতৰ অত্যন্ত বেয়া বতৰ বেয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে দক্ষিণ ভাৰতত বৰ্তমান সময়লৈকে 3 গৰাকী লোকৰ মৃত্যু হৈছে আব্দুল সত্তাৰে দিছে আমাৰ ইয়াত বহুত ধুমুহা আহিছে বুলি উল্লেখ কৰিছে নিশ্চয়কৈ চেন্নাইত প্ৰচণ্ড ধুমুহা এগৰাকী দৰ্শকে কমেণ্ট কৰিছে চেন্নাইত ধুমুহা বুলি উল্লেখ কৰিছে ধুমুহা আহিছে চেন্নাইত নিশ্চয়কৈ বতৰ অত্যন্ত বেয়া গতিকে সকলোৱে সতৰ্কতা অৱলম্বন কৰক অত্যন্ত জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব সকলোকে আহ্বান জনাওক যে বাহিৰলৈ ওলাব নালাগে প্ৰয়োজনীয় কাম যদি নাই তেন্তে পৰিত্যাগ কৰক বাহিৰ যাব কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই সকলোকে সতৰ্কতা অৱলম্বন কৰিবলৈ কৈছে ৰেড এলাৰ্ট জাৰি কৰিছে চেন্নাই বিমানবন্দৰ কৰ্তৃপক্ষই 47খনকৈ বিমান বাতিল কৰিবলগীয়া হৈছে সমান্তৰালকৈ বন্ধ কৰি দিয়া হৈছে বিদ্যালয় চৰকাৰী বেচৰকাৰী সকলো অনুষ্ঠান বন্ধ কৰি দিয়া হৈছে গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক অত্যন্ত জৰুৰী কাম নাথাকিলে বাহিৰ গ্ৰহণ পৰিত্যাগ কৰক সাগৰৰ ঢৌ অতিক্ৰম কৰিছে সাগৰৰ ঢৌৱে অতিক্ৰম কৰিছে বিপদসীমা গতিকে আপুনি যদি দক্ষিণ ভাৰতত আছে সাউথ ইণ্ডিয়াত আছে তেন্তে আপুনি সুকলমে থাকক সতৰ্কতা অৱলম্বন কৰক বতৰ অত্যন্ত বেয়া বাতৰিটো শ্বেয়াৰ কৰি দিয়ক তেওঁলোকক যিয়ে এই বাতৰিটো দেখা নাই দক্ষিণ ভাৰতত আছে তেওঁলোকে গম পাওক বতৰ কেনেকুৱা আৰু আপোনালোকৰ পৰিয়ালৰ যদি কোনো লোক সাউথ ইণ্ডিয়াত আছে তেন্তে তেওঁলোকক খবৰ দিয়ক ৰচিদুল ইছলামে উল্লেখ কৰিছে মই চেন্নাইত আছোঁ বুলি উল্লেখ কৰিছে বতৰ অত্যন্ত বেয়া বুলি উল্লেখ কৰিছে ৰচিদুল আপুনি য'তেই আছে সুকলমে থাকক নিৰাপদ থাকক কিয়নো বতৰ অত্যন্ত বেয়া ধুমুহা বৰষুণ প্ৰচণ্ড শিলাবৃষ্টি সমান্তৰালকৈ সাগৰৰ ঢৌ উঠিছে বহু উচ্চতালৈ বতৰ অত্যন্ত বেয়া ৰূপ লৈছে 3 গৰাকী লোকৰ মৃত্যু হৈছে এই পৰ্যন্ত কল্পনা কৰক 3 গৰাকী লোকৰ মৃত্যু হৈছে এই পৰ্যন্ত গতিকে সকলোৱে সতৰ্কতা অৱলম্বন কৰক সাৱধানতা অৱলম্বন কৰক যিমান পাৰে বাতৰিটো শ্বেয়াৰ কৰক আপোনালোকৰ পৰিয়ালৰ যদি কোনো লোক দক্ষিণ ভাৰতত আছে তেন্তে এই বাতৰিটো জনাওক কিন্তু বতৰ অত্যন্ত বেয়া সকলো সুকলমে থাকক এয়াই আহ্বান অত্যন্ত জৰুৰী কাম থাকিলে বাহিৰলৈ নোলাব বতাহ ধুমুহাৰ ফলত 80 কিলোমিটাৰ বেগত ধুমুহা আহিছে কল্পনা কৰক 80 কিলোমিটাৰ বেগত কিমান গতিবেগ হ'ব লাগিব কালিৰ পৰা দেওবাৰৰ পৰা প্ৰচণ্ড ধুমুহা বৰষুণ দক্ষিণ ভাৰতত প্ৰচণ্ড ধুমুহা বৰষুণৰ পৰা হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান এনেকৈ সকলোৱে ভয় খাইছে ভয় নকৰিব সাহসী হওক সতৰ্কতা অৱলম্বন কৰক আপোনাৰ সন্তান যদি আছে সন্তানটোক বা শিশুটিক বাহিৰলৈ ওলাবলৈ নিদিব ঘৰৰ ভিতৰত থাকক এনেকৈ বতৰে কাল ৰূপ ল'ব বতৰে কেতিয়া কাল ৰূপ ল'ব গম নাপাব কিন্তু আজি হয়তো আগন্তুক 3 ঘণ্টাৰ ভিতৰত বতৰে কাল ৰূপ ল'ব পাৰে বতৰে ভয়ংকৰ ৰূপ ল'ব পাৰে গতিকে আপুনি সতৰ্কতা অৱলম্বন কৰক সাৱধানতা অৱলম্বন কৰক টাইমেকাৰ ফালৰ পৰা এটা আহ্বান সকলো দক্ষিণ ভাৰতত থকা সকলো অসমীয়ালৈ যে ভালকৈ থাকক সুকলমে থাকক এইকেইদিন পৰাপক্ষত ঘৰৰ বাহিৰলৈ নোলাব বাহিৰ ভ্ৰমণ পৰিত্যাগ কৰক কিয়নো বতৰ অত্যন্ত বেয়া গতিকে আপুনি য'তেই আছে সুকলমে থাকক এটাই আহ্বান আৰু পৰিয়ালৰ সকলো লোকক সুকলমে থাকক চেন্নাই বিমানবন্দৰৰ 47খনকৈ বিমান সেৱা বাতিল কৰিবলগীয়া হৈছে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দক্ষিণ ভাৰতত আগন্তুক 3 ঘণ্টাৰ হয়তো বতৰে ৰূপ ল'ব পাৰে বতৰে ভয়ংকৰ ৰূপ ল'ব পাৰে বৰ্তমান সময়ত প্ৰতিগৰাকী দক্ষিণ ভাৰতত থকা প্ৰতিগৰাকী লোকলৈ এটাই আহ্বান সুকলমে থাকক সতৰ্ক হৈ থাকক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা সকলো নিয়ম মানি চলক বতৰ বিজ্ঞান কেন্দ্ৰই যিসমূহ নিয়ম মানি দিছে সেইসমূহ নিয়ম মানি চলক কিয়নো বতৰ অত্যন্ত বেয়া টাইমেকাৰ ফালৰ পৰা এটাই আহ্বান সকলো সুকলমে থাকক সতৰ্কতা অৱলম্বন কৰক Oh my
Amen.